নমস্কাৰ বন্ধুসকল, মই জোনালী আপোনালোকক মোৰ নতুন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ পাব যে কৰ্ম কি আৰু ই আমাৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলায়, কিমান প্ৰকাৰৰ কৰ্ম আছে আৰু আমি ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ। আচলতে কৰ্মৰ পৰা আমি একেবাৰে কেতিয়াও পৰিত্ৰাণ পাব নোৱাৰোঁ, কাৰণ ই এটা এণ্ডলেছ গাঁঠিৰ দৰে, এটা বণ্ডৰ দৰে, সি ঘূৰি ঘূৰি আকৌ আমাৰ তালৈ আহে। গতিকে আমি ইয়াৰ পৰা পৰিত্ৰাণ পাব নোৱাৰোঁ, কিন্তু আমি ইয়াৰ লগত কেনেকৈ ডিল কৰিব লাগে বা কেনেকৈ আমি ইয়াক সহজভাৱে মুখামুখি হ'ব পাৰোঁ সেই বিষয়ে আমাক কোৱা হ'ব। প্ৰথমে জানো আহক যে কৰ্ম কি। আচলতে বহুতে ভাবে যে কৰ্ম হৈছে কি, আমি এটা সময়ত কিবা কাম কৰিছিলোঁ, তাৰে এটা ফল বা পুৰস্কাৰ। আচলতে এনেকুৱা নহয়, যে কৰ্মটো আমাৰ এক প্ৰকাৰৰ এনাৰ্জি দিয়ে। আমি এতিয়া যিহেতু কিবা কামৰ জৰিয়তে ইয়াক শক্তিৰ ৰূপত প্ৰকাশ কৰোঁ, আৰু এটা সময় আহে যেতিয়া সেই কৰ্ম আকৌ আমালৈ উভতি আহে। গতিকে বেদতো উল্লেখ কৰা হৈছে যে কৰ্মটো কেতিয়াও ইয়াৰ ফল নহয়, বা আমি ইয়াক ভাগ্যৰ সৈতেও তুলনা কৰিব নোৱাৰোঁ। আমি জানো যে আমাৰ চাৰিওফালে থকা প্ৰতিটো বস্তুৱে এটা এনাৰ্জি, শক্তি। তো আমাৰ কৰ্মটো আমাৰ আচলতে আমাৰ শক্তিৰে, যি শক্তি আমাৰ শব্দ, চিন্তা আৰু আমাৰ ইণ্টেনশ্যনৰ জৰিয়তে প্ৰকাশিত হয়, আৰু যেতিয়া সময় হয় সি আকৌ আমালৈ ঘূৰি আহে। আমি তাকেই পুৰস্কাৰ বা শাস্তি বুলি ধৰি লওঁ। এতিয়া আমি আহোঁ, ইয়াক এটা উদাহৰণৰ সহায়ত বুজাওঁ। যেনেকৈ দ্বাপৰ যুগত শ্ৰীকৃষ্ণই যেতিয়া তেওঁৰ জীৱনৰ অন্তিম কালত এডাল ওখ গছৰ ডালত বহি তেওঁ আগৰ দিনবোৰৰ স্মৃতি ৰোমন্থন কৰি আছিল, ঠিক তেনেকুৱা সময়তে এজন ব্যাধে আহি তেওঁ কাঁড় মাৰি আঘাতপ্ৰাপ্ত কৰিছিলে। তো ব্যাধজন যেতিয়া তেওঁৰ ওচৰত গ'ল আৰু শ্ৰীকৃষ্ণক আঘাত কৰা বুলি তেওঁ জানিব পাৰিলে, তেওঁ নিজে দুখ পালে। কিন্তু তেতিয়া শ্ৰীকৃষ্ণই তেওঁক কৈছিল যে তুমি দুখ কৰিব নালাগে, কাৰণ এইটো মোৰে কৰ্ম, সি আকৌ মোলেই উভতি আহিছে। কাৰণ আগৰ যুগত তুমি বালিৰ ৰূপত আছিলা, আৰু মই ৰামচন্দ্ৰ আছিলোঁ। তোমাক মই বিনা দোষতে কাঁড় মাৰি হত্যা কৰিছিলোঁ। গতিকে এতিয়া সময় হৈছে যে সেইটো আকৌ মোলে উভতি আহি, গতিকে তাৰ কাৰণে তুমি দুখ কৰিব নালাগে। বৰঞ্চ তেওঁ ধন্যবাদহে জনাইছিলে, কাৰণ তেওঁ সেই কামটো কৰি তেওঁৰ যিটো কৰ্ম আছিল তাৰ পৰা মুক্ত কৰিল। আৰু ইয়াৰ ফলত তেওঁ কি হ'ল, তেওঁ হাঁহি মুখে বা সুখেৰে মহাপ্ৰস্থান কৰিবলৈ সক্ষম হ'ল, কোনো কৰ্মৰ বোজা নাৰাখা কৰি। এইটোৱে আচলতে কৰ্ম। আহক আমি এতিয়া কৰ্মৰ বিভিন্ন প্ৰকাৰবোৰৰ বিষয়ে আলোচনা কৰোঁ। কৰ্মক সাধাৰণতে বিভিন্ন ধৰণৰ পৌৰাণিক গ্ৰন্থবোৰত 3 ধৰণে ভাগ কৰা হৈছে। ইয়াৰে প্ৰথমটো কৰ্ম হৈছে সঞ্চিত কৰ্ম। এতিয়া সঞ্চিত কৰ্ম শব্দটো শুনিলে বুজা যায় যে ই যেন আমাৰ কৰ্মৰ এটা সঞ্চিত জমা পুঁজিৰ দৰে। আমি এই পৃথিৱীলৈ এইবাৰে প্ৰথম অহা নাই। আমি এই পৃথিৱীত বিভিন্ন সময়ত বিভিন্ন ৰূপত বাৰে বাৰে জন্ম লৈ আহিছোঁ, আৰু জন্ম লৈ বিভিন্ন কৰ্ম কৰিছোঁ, আকৌ গৈছোঁ, আকৌ উভতি আহিছোঁ। তো এনেকৈ আমাৰ বহুত কেইবাৰ এই পৃথিৱীত জন্ম হৈছে, আৰু প্ৰতিবাৰে আমি বিভিন্ন কৰ্ম কৰিছোঁ। ইয়াৰ ফলত আমাৰ কৰ্মৰ এটা জমা হৈছে। তো কিন্তু সকলোবিলাক কৰ্মই আকৌ আমাৰ তালৈ উভতি অহাৰ বা আমাৰ সাধাৰণ ভাষাত ফল হিচাপে আমি এতিয়াই পোৱা নাই, কিয়নো কিছুমান কৰ্মৰ পূৰঠ হোৱা নাই, তাৰ ফলটো পূৰঠ হোৱা নাই, সেইবাবে আমি সেইটো পোৱা নাই। তেনেকুৱা ধৰণৰ কৰ্মবোৰকে সঞ্চিত কৰ্ম বুলি কোৱা হয়। আমি এতিয়া যিটো জন্মত আছোঁ, সঞ্চিত কৰ্ম আমি এইটো জন্মত তাৰ ভাগ নাপাওঁ, ই সঞ্চিত হৈয়ে থাকে। দ্বিতীয়টো কৰ্ম হৈছে প্ৰাৰব্ধ কৰ্ম। প্ৰাৰব্ধ কৰ্ম আচলতে সঞ্চিত কৰ্মৰে এটা ভাগ। সঞ্চিত কৰ্মৰ যিবোৰ কৰ্ম ফল পূৰঠ হৈছে বা এতিয়া সময় আহিছে আমাক দিয়াৰ বাবে, সেইবোৰেই প্ৰাৰব্ধ কৰ্ম। আচলতে আমাৰ জীৱনকালৰ যিমানবিলাক সুখ দুখ, সকলো ধৰণৰ অৱস্থা পৰিস্থিতি, এই সকলোবোৰ আচলতে প্ৰাৰব্ধ কৰ্মৰে ফল। কিয়নো প্ৰাৰব্ধ কৰ্ম, সঞ্চিত কৰ্মৰ ফলবোৰ পূৰঠ হৈছে, সেইবোৰৰ সৈতে
প্ৰাৰব্ধ কৰ্মৰ সৈতে দি আমাক এই পৃথিৱীত পঠোৱা হৈছে। তো প্ৰাৰব্ধ কৰ্ম যেনে আমি কোনখন দেশত জন্ম ল'ম, কেনেকুৱা পৰিয়ালত জন্মগ্ৰহণ কৰিম, কিমান সুযোগ সুবিধাৰ মাজেৰে আমাৰ ডাঙৰ দীঘল হ'ম, আমি কেনেকুৱা ধৰণৰ কাম কৰিম, এইবিলাকে হৈছে প্ৰাৰব্ধ কৰ্ম। তো এই প্ৰাৰব্ধ কৰ্মৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো উপায় নাই। এই গোটেইখিনি প্ৰাৰব্ধ কৰ্মৰ সৈতে আমি পৃথিৱীত জন্ম লওঁ, আৰু এইটো জন্মত আমি তাৰ ফলে হওক বা সেই এনাৰ্জিখিনি আমি ৰিটাৰ্ণ কৰিহে যাব লাগিব। সেইখিনিৰ পৰা বচাৰ আৰু কোনো উপায় নাই। সেইখিনিয়ে প্ৰাৰব্ধ কৰ্ম। আৰু এটা কৰ্ম হৈছে ক্ৰিয়ামন কৰ্ম। ক্ৰিয়ামন কৰ্ম হৈছে আমি বৰ্তমান সময়ত যিবোৰ কাম কৰি আছোঁ, এইবোৰেই ক্ৰিয়ামন কৰ্ম। যেনেকৈ আমি এতিয়া মই কথা কৈ আছোঁ বা আপোনালোকে শুনি আছে, এই গোটেইখিনি ক্ৰিয়ামন কৰ্মৰ অন্তৰ্গত। আমাৰ প্ৰতিটো চিন্তা, প্ৰতিটো শব্দ, প্ৰতিটো আমাৰ সিদ্ধান্ত, প্ৰতিটো কৰ্ম, এই গোটেইবোৰে ক্ৰিয়ামন কৰ্মৰ অন্তৰ্গত। আপোনালোকক আগতে উল্লেখ কৰা মতে এতিয়া আগতে উল্লেখ কৰা কৰ্ম দুটাৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাই, কিন্তু ক্ৰিয়ামন কৰ্মটো এনেকুৱা কৰ্ম যাৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ আছে। আমি যদি এতিয়া বৰ্তমানৰ কৰ্মবিলাক যদি ভাল কৰোঁ, সেইমতে আমাৰ ফিউচাৰৰ বা ভৱিষ্যতৰ যিটো কৰ্মপন্থা সেইটো মানে নিৰ্ধাৰিত হৈ থাকে। তাৰমানে আমি এইটোকে ক'ব পাৰোঁ যে ক্ৰিয়ামন কৰ্মৰ জৰিয়তে আমি আমাৰ ভৱিষ্যতৰ কৰ্মটো নিৰ্মাণ আমি নিজেই কৰোঁ। গতিকে বাকী দুটা কৰ্মৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ নাই, কিন্তু আমি ক্ৰিয়ামন কৰ্মৰ ওপৰত নিয়ন্ত্ৰণ কৰি পৰৱৰ্তী সময়ত আমি অধিক কৰ্ম সৃষ্টি কৰাৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। এইটোৱে ক্ৰিয়ামন কৰ্ম। এই তিনিটা কৰ্মৰ উপৰিও আৰু এটা কৰ্ম আছে, এইটোক কোৱা হয় এনচেষ্ট্ৰেল কৰ্ম। টুইন ফ্লেম জাৰ্নিত থকা সকলৰ বাবে এই কৰ্মটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু লেখত ল'বলগীয়া কৰ্ম। এতিয়া এনচেষ্ট্ৰেল কৰ্ম বা পৈতৃক কৰ্ম মানে কি, এটা উদাহৰণৰ সৈতে বুজাই দিছোঁ যে পিতৃ মাতৃৰ অৱৰ্তমানত তেওঁলোকৰ সা সম্পত্তি, ধন টকা পইচাবোৰ তেওঁলোকৰ সতি সন্ততিয়ে পায়। ঠিক তেনেকৈ যেনেকৈ ধন সম্পত্তি বা টকা পইচা যদি তেওঁ দাবীদাৰ হ'ব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ পিতৃ মাতৃ বা পিতৃপুৰুষৰ কৰ্মবোৰৰ বাবেও আমি বহুত সময়ত দাবীদাৰ হৈ থাকোঁ। সেইবোৰো আমি বহুত সময়ত উত্তৰাধিকাৰী সূত্ৰে আমি পাওঁ। ধৰা হ'ল আমাৰ পিতৃপুৰুষৰ ক'ৰবাত কিবা ধাৰ আছিল, সেইটো জানি আমি নুখুজিম। সেইটো খুজি আমি আমাৰ পিতৃপুৰুষসকলক তেওঁলোকে নিজৰ জাৰ্নিত আগবঢ়াই লৈ যোৱাত আমি সহায়হে কৰোঁ। সেইবাবে আমি এনচেষ্ট্ৰেল কৰ্মক কেতিয়াও এটা গুৰুত্বপূৰ্ণ দায়িত্ব বা এটা গধুৰ বোজা হিচাপে আমি ল'ব নালাগে। আচলতে আমি ইয়াক এটা পবিত্ৰ সুযোগ হিচাপেহে ল'ব লাগে, কাৰণ এইটো এটা বহুত সৌভাগ্যৰ কাৰণ যদি আমি এনচেষ্ট্ৰেল কৰ্ম হিলিং কৰিব পাৰোঁ। ইয়াৰ ফলত পিতৃপুৰুষসকলতো তেওঁলোকৰ জাৰ্নিত আগুৱাই থাকে, আৰু যিসকল টুইন ফ্লেম জাৰ্নিত আছে তেওঁলোকৰ বাবে এইটো এটা বহুত পজিটিভ এটা ৰিজাল্ট আনে তেওঁলোকৰ যাত্ৰাটো। এতিয়া আহক আমি জানো যে এই কৰ্মবোৰে আমাৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলায়। সংক্ষেপতে ক'বলৈ গ'লে ই আমাৰ জীৱনত বহুত গুৰুতৰ প্ৰভাৱ পেলায়। সাধাৰণতে কৰ্মৰ প্ৰভাৱ টুইন ফ্লেমছৰ বাহিৰে সাধাৰণ চ'লবিলাকৰ ওপৰতো এনেকৈ পৰে যে তেওঁলোকৰ হেল্থ ইছ্যু, ফাইনেন্স ইছ্যু বা ৰিলেশ্যনশ্বিপছৰ ইছ্যু থাকেই। কিন্তু টুইন ফ্লেম জাৰ্নিত পঢ়াসকলে জানিব যে ইয়াৰ প্ৰভাৱ অতি গুৰুতৰকৈ পৰে। বিশেষকৈ আমাৰ টুইন ফ্লেমছসকলৰ আৱেগিক আৰু মানসিক দিশত ইয়াৰ প্ৰভাৱ বহুত গুৰুত্বপূৰ্ণ। কৰ্মৰ বাবে আমি বহুত সময়ত চাইল্ডহুড ট্ৰমা বা তেনেকুৱা ধৰণৰ কিছুমান বহুত বেদনাদায়ক পেটাৰ্ণক আমি সহিব লগা হয়, আৰু ইয়াক কি কৰিব লগা হয়, বাৰে বাৰে ৰিপিট হৈ থাকে আমাৰ জীৱনত। ইয়াৰ ফলত এই পেটাৰ্ণবোৰ আৰু যেনেকৈ দীৰ্ঘকালীন ধৰি পুহি ৰখা খং, ৰাগ, ভয়, অপৰাধবোধ, এইবোৰে আমাৰ পৰৱৰ্তী জীৱনতো বহুত প্ৰভাৱ পেলায়। আমি যেতিয়াই কিবা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হওক আৰু যিকোনো ধৰণৰ কাম কাজত ইয়াৰ প্ৰভাৱ বহুত খেলি মেলি কৰি দিব পাৰে আমাৰ পৰৱৰ্তী জীৱন।
এনেকৈয়ে কৰ্মৰ প্ৰভাৱ পৰে আৰু ইয়াক আঁতৰোৱাটো ইমান কঠিনো নহয় যেনেকৈ ইয়াৰ প্ৰভাৱটো বহুত কঠিন বেদনাদায়ক ঠিক তেনেকৈ ইয়াক আঁতৰোৱাৰ বাবে আমাৰ সংস্কৃতিত বহুতো উপায় আছে যেনেকৈ ৰেইকি হওক বা চক্ৰা হিলিংছ হওক আৰু বহুত এই পেটাৰ্ণবিলাকৰ হিলিং কৰি হওক কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমি এই ইম'শ্যনছবিলাকক প্ৰথমতে আমাক এৱাৰনেছত আনিব লাগিব আমি প্ৰথমে ধৰিব পাৰিব লাগিব যে কোনটো ইম'শ্যনৰ কাৰণে কোনটো প্ৰব্লেমছ ক্ৰিয়েট হৈ আছে আৰু আমি তেতিয়াহে এইটোক যেতিয়া এৱাৰনেছত আনিম আমি জানিম তেতিয়া ইয়াৰ হিলিং আৰম্ভ হৈ যায় তো এনেকুৱা ধৰণৰ বহুত টুলছ আৰু টেকনিক্স ইউজ কৰি আমি এই যাত্ৰাত আগবাঢ়িব পাৰোঁ আৰু আমি ৰিইউনিয়নৰ ফালে গতি কৰিব পাৰোঁ গতিকে আপোনালোকে এই টুলছ এণ্ড টেকনিক্স সাধাৰণতে এনে কৰি থকা মেডিটেশ্যনছ এইবোৰৰ জৰিয়তে আমি বহুত সময়ত সকাহ পাব পাৰোঁ কিন্তু একেবাৰে পৰিত্ৰাণ পাব নোৱাৰি ইয়াৰ বাবে আমাক নিয়মীয়াকৈ ইনাৰ ৱৰ্কত আমাক জড়িত হ'বই লাগিব ইনাৰ ৱৰ্ক মানে হৈছে আন্তৰিক কাৰ্য তাৰমানে আমি আমাৰ নিজৰ ওপৰতে কাম কৰিব লগা হয় নিজৰ ইম'শ্যনছবিলাকৰ ওপৰতে বহুত ধৰণৰ কাম কৰিবলগীয়া থাকে যেতিয়া এইবিলাকৰ নিৰাময় আৰম্ভ হয় আমাৰ জীৱন একদম সুন্দৰ সহজ আৰু বহুত সময়ত এবাণ্ডেন্সো প্ৰচুৰভাৱে আহে এইখিনিয়ে আজিলৈ এই ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আপোনালোকে যদি এই বিষয়ত আৰু কিবা সুধিবলগীয়া প্ৰশ্ন আছে কমেণ্ট ছেকশ্যনত জনাব পাৰে পুনৰ লগ পাম এটি পৰৱৰ্তী ভিডিঅ'ত তেতিয়ালৈকে আটাইয়ে সুখী হৈ থাকক নিৰোগী হৈ থাকক ধন্যবাদ হৰি ওম তৎসৎ